সৰ্বপ্ৰথমে গোটেই অসমবাসীলৈ আমি ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মিচিং লোকসকলে অসমৰ ভূমিপুত্ৰ আৰু অন্যতম জনজাতীয় জনগোষ্ঠী। সেই মিচিং লোকসকলৰ প্ৰধান জীৱিকাৰ সম্বল হ'ল কৃষি। সেইকাৰণে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি আমি জীৱনৰ ৰং সানো আৰু কৃষিৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ কৃষ্টি সংস্কৃতিবিলাক আমি সৃষ্টি কৰোঁ। সেইকাৰণে আমি কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়ে আলি আই লৃগাংটো যেনেকৈ ফাগুনৰ প্ৰথম বুধবাৰে কৃষি আৰম্ভণি দিনাখন আমি উদযাপন কৰোঁ, তেনেকৈ এই পৰাগ উৎসৱটি খেতি বাতি শেষ কৰি পিনি আমি এই উৎসৱটি উদযাপন কৰোঁ। সেইকাৰণে আমি লিগিৰিবাৰী ৰাইজে এই বছৰ 19, 20, 21 জানুৱাৰী 2024 বৰ্ষত 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পৰাগ উৎসৱ উদযাপন কৰিছোঁ। আজিৰ প্ৰথম দিন, এই প্ৰথম দিনটোত আমাৰ মূল তৰুণ উদ্বোধন হৈছে, বন্তি প্ৰজ্বলন হৈছে। আমাৰ পৰাগৰ স্তম্ভ পঞ্চবৰ্ষ আমাৰ 5 বাৰৰ কাৰণে ইয়াত পৰাগ উৎসৱ কৰা হৈছে। গতিকে পঞ্চবৰ্ষৰ স্তম্ভ উদ্বোধন হৈছে, মোৰংঘৰ উদ্বোধন হৈছে আৰু আজি আমাৰ মঞ্চ উদ্বোধন হৈছে। আৰু বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানটি শোভাযাত্ৰাত আমাৰ মাননীয় শিৱসাগৰ প্ৰেছ ক্লাবৰ সম্পাদক খলিলুৰ ডাঙৰীয়া আহি পিনি আমাৰ উদ্বোধন কৰিলে। তাৰ লগতে আজি আমাৰ ধেমাজি জিলাৰ পৰা অহা মিনম মানে সাংস্কৃতিক দল আহিব আৰু তেখেতসকলৰ লগতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি যোৰহাট লোকসভাৰ সাংসদ তপন গগৈ মহোদয় আজি আহিব। কাইলৈ আমাৰ বিভিন্ন মাংগলিক কাৰ্যসূচী আছে। তাৰ লগতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি পিনি অসমৰ জনপ্ৰিয় সংগীত বায় বিনোদ পেগু আহিব আৰু বিভিন্ন সাংস্কৃতিক বৰ্ণিল অনুষ্ঠান কাইলৈ আমাৰ অনুষ্ঠিত হ'ব। গতিকে এই অনুষ্ঠানটোলৈ সকলোকে আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু বিশেষভাৱে এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আমাৰ এখন মৰুভূতি বুলি এটা স্মৃতিগ্ৰন্থ আমি ইয়াত উন্মোচন কৰিম আৰু উন্মোচন কৰিব আমাৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ মাননীয় সভাপতি ডক্টৰ সব্যসাচী মহন্ত ডাঙৰীয়া। তেখেতেও কাইলৈ আহি উন্মোচন কৰিব। গতিকে অনুষ্ঠানটিলৈ সকলোকে আহি পিনি উপভোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ। ফেষ্টিভেল ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ। সাজপাৰৰ লগতে উপলব্ধ গহনাও। তাতোকৈ ভাল খবৰ, লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ। আপোনাৰ কাষত গীতাৰ থিলছ ক্ৰিয়েশ্যন। যোগাযোগ নম্বৰ 7638886024। ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল, জাপৰিগোগ, গুৱাহাটী, হাউচ নম্বৰ 11।